চি অফিচো আমি খুব কম সময়ৰ ভিতৰতে এইটো আমি হ'ব আৰম্ভ কৰিম কাৰণ ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে যে ইয়াত 13খন পঞ্চায়ত লৈ এখন মানে ৰেভিনিউ চাৰ্কুলো হ'ব। তাৰ কাৰণে আমি প্ৰস্তুতি অলপমান কৰিবলগীয়া আছে, ষ্টাফো লাগিব, চাৰ্কুল অফিচাৰ এটা দিয়াত ইমান অসুবিধা নহয়। যি নহওক আজি জোনাই সমষ্টিৰ আমাৰ এই অঞ্চলটোৰ ৰাইজক বহুত বহুত শুভেচ্ছা জনাইছোঁ। এটা ডাঙৰ তেওঁলোকে প্ৰশ্ন আমাক কৰি আছিলে যে আমাৰ বহুত দূৰ হ'ব জোনাইলৈ যোৱা, তো সেইখিনি এতিয়া নোহোৱা হ'ল আৰু তেওঁলোকে মধ্যস্থানতে তেওঁলোকে এই অফিচটো পাবৰ কাৰণে ঐতিহাসিক দিন আজি চিমেণ্ট চিচি টঙানী আমাৰ যি ব্লক অফিচটো আমাৰ আজি ইয়াত আমাৰ সন্মানীয় শংকৰ প্ৰধান বৰুৱা ডাঙৰীয়া বলিষ্ঠ নেতা আমাৰ ভুৱন পেগু ছাৰে আমাৰ জোনাইৰ বিধায়ক ভুৱন পেগু ছাৰে আজি শুভ উদ্বোধন কৰিলে। আমি প্ৰথমতে তেওঁলোকক আমি শত কোটি একদম কোটি কোটি তেওঁলোকক আমি প্ৰণাম জনাইছোঁ। আজি এই অঞ্চলৰ ডিমৌ অঞ্চলটো এটা যেন আজি আমাৰ যি চিমেণ্ট চিচি টঙানী মণ্ডল ব্লক অফিচটো ইয়াত উদ্বোধন কৰাৰ বাবে আমি তেওঁলোকক ডিমৌবাসী অঞ্চল হিচাপে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমি আৰু এটা ভাল খবৰ আমাৰ ইয়াত আছে, যিহেতু আমাৰ চাৰ্কুল অফিচটো আমাৰ ইয়াতে নিৰ্ধাৰিত কৰিছে ডিমৌ অঞ্চলতে। খুব কম সময়ৰ ভিতৰতে আমি এই চাৰ্কুল অফিচটোতো পাবৰ বাবে আমি আশা কৰিছোঁ। আৰু লগতে আমি আমাৰ এই সন্মানীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আমাৰ বিজেপি চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এইটো চিমেণ্ট আমাৰ চিচি টঙানীলৈকে যি মিডল প্লেচ হিচাপে আমাৰ ডিমৌ অঞ্চলটো আমাৰ যিহেতু আমাৰ এই অঞ্চলত পৰিছে, সেই হিচাপে আমাৰ অঞ্চলক এই উন্নয়নৰ কাৰণে তেওঁলোকে অহৰহ দিনে ৰাতি আজি ভুৱন পেগু ছাৰে প্ৰধান বৰুৱা ছাৰে কাম কৰি আছে। আমি তেওঁলোকক অনাগত দিনতো আমাৰ যেন এনেকুৱা উন্নয়নৰ কামবিলাক আৰু ডিমৌ অঞ্চলবিলাকৰ পৰা উন্নয়ন কৰিবৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আৰু পুনৰবাৰ তেওঁলোকক আমি আজি চাৰ্কুল অফিচটো আৰু আমাৰ এই যিটো ব্লক অফিচটো আজি উদ্বোধন কৰিলে আৰু চাৰ্কুল অফিচটো অতি সোনকালে দিবৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। যিহেতু তেওঁলোকে আমাক কথা দিছে খুব কম সময়ৰ ভিতৰতে আমাৰ ইয়াতে হ'ব, আৰু সেইকাৰণে আমি পুনৰবাৰ আমাৰ অঞ্চলবাসী হিচাপে আমি চিমেণ্ট চিচি টঙানী মণ্ডলৰ হৈ আমি বুথৰ বা আমি কাৰ্যকৰ্তা হিচাপে বা আমি আমাৰ অঞ্চলৰ বাসিন্দা হিচাপে আমি তেওঁলোকক গৌৰৱান্বিত কৰিছোঁ। এটা ঐতিহাসিক দিন আজি। জোনাই আগতে আপোনাৰ 24খন গাঁও পঞ্চায়তক লৈ আপোনাৰ চলি আছিলে এটা ব্লক বুলি। এতিয়া আৰু এটা এডিশ্যনেল ব্লক এটা পালোঁ আমি চিমেণ্ট চিচি টঙানী বুলি। আৰু আজি ইয়াতে আমি ডিমৌতে আমি অপেনিং কৰিছোঁ। খুব সুন্দৰ জেগা, ধুনীয়া জেগা। আৰু আজি চাবলৈ গ'লে 13খন গাঁও পঞ্চায়তক লৈ আমি ইয়াতে অপেনিং কৰিছোঁ, শুভাৰম্ভণি কৰিলোঁ। আৰু ৰাইজ উৎফুল্লিত, আৰু আজি হিলদল ভাঙি ৰাইজ ওলাই আহিছে। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আমাৰ ৰঞ্জিত দাসো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাংসদ ডাঙৰীয়াও লাগি মেলি এই কামটো কৰি দিয়াৰ কাৰণে সাংসদ ডাঙৰীয়াকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ আজি সেৱাৰ কাৰণে আজি নতুন ব্লক অফিচটো আমি আজি মুকলি কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।